জামুগুৰিহাটৰ পকামুৰা পথাৰত কেন্দ্ৰীয়ভাৱে পালন শ্বহীদ দিৱস 160 জন শ্বহীদৰ পৰিয়ালক সম্বৰ্ধনা জ্ঞাপন মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাৰ ঐতিহাসিক অসম আন্দোলনত অস্তিত্ব ৰক্ষাৰ বাবে প্ৰাণ বিসৰ্জন দিয়া শ্বহীদৰ ত্যাগক সুঁৱৰি ভাৰতীয় জনতা যুৱ মৰ্চাৰ অসম প্ৰদেশ কমিটিয়ে মঙলবাৰে জামুগুৰিহাটৰ পকামুৰা পথাৰত কেন্দ্ৰীয়ভাৱে উদযাপন কৰে শ্বহীদ দিৱস মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা প্ৰদেশ বিজেপিৰ সভাপতি ভৱেশ কলিতাকে ধৰি ভালে সংখ্যক মন্ত্ৰী বিধায়ক উপস্থিত থকা শ্বহীদ দিৱসত অবিভক্ত শোণিতপুৰ জিলাৰ 160 গৰাকী শ্বহীদৰ পৰিয়ালক মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই সম্বৰ্ধনা জ্ঞাপন কৰে প্ৰায় 15,000ৰো অধিক লোক উপস্থিত থকা এই শ্বহীদ দিৱস কাৰ্যসূচীত অংশগ্ৰহণ কৰে মুখ্যমন্ত্ৰীগৰাকীয়ে এই অনুষ্ঠানতে মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই শ্বহীদৰ ত্যাগক শ্ৰদ্ধাৰে সোঁৱৰণ কৰি অসম আন্দোলন অসমীয়া জাতিৰ ত্যাগৰ সৰ্বোচ্চ নিদৰ্শন আছিল বুলি উল্লেখ কৰি অসম আৰু অসমীয়াৰ হকে সদায় বিজেপি চৰকাৰখনে কাম কৰি যাব বুলি উল্লেখ কৰে শ্বহীদ দিৱসৰ আজি পবিত্ৰ দিনটোত অসম আৰু অসমীয়াৰ অস্তিত্ব ৰক্ষাৰ সংগ্ৰামত আত্মবলিদান দিয়া ঐতিহাসিক অসম আন্দোলনৰ মহান শ্বহীদসকলৰ প্ৰতি মই গভীৰ শ্ৰদ্ধাঞ্জলি নিবেদন কৰিছো আজি ভাৰতীয় জনতা পাৰ্টিৰ যুৱ মৰ্চাই 1979 চনৰ 10 ডিচেম্বৰত সেই দিনটোৰ প্ৰতি শ্ৰদ্ধা জনাই শ্বহীদ খৰ্গেশ্বৰ তালুকদাৰৰ প্ৰতি শ্ৰদ্ধা জনাই অসম আন্দোলনৰ প্ৰতিগৰাকী শ্বহীদৰ প্ৰতি শ্ৰদ্ধাঞ্জলি জনাই এই ঐতিহাসিক বাৰে চহৰীয়া ভাওনা প্ৰাংগণত শ্বহীদ দিৱস পালন কৰিছে এই শ্বহীদ দিৱস সেই মহাস্থানত আজি আয়োজন কৰা হৈছে যি স্থানত যি অঞ্চলৰ 17 গৰাকী ব্যক্তিয়ে অসম আন্দোলনৰ 6 বছৰীয়া কালত নিজৰ তেজেৰে অসম মাতৃক স্নান কৰোৱাইছিল অসম আন্দোলনৰ সময়ত সেই তেজাল শ্বহীদসকলক জামুগুৰি অঞ্চলৰ তেজাল শ্বহীদসকলকো আজি আমি পুনৰ এবাৰ ৰোমন্থন কৰিছো তেওঁলোকৰ পবিত্ৰ আত্মাৰ প্ৰতি শ্ৰদ্ধা নিবেদন কৰিছো উল্লেখ্য যে শ্বহীদ তৰ্পণ কাৰ্যসূচীত জামুগুৰি উচ্চতম মাধ্যমিক বিদ্যালয়ৰ সন্মুখত অসম আন্দোলনত শ্বহীদ হোৱা জামুগুৰিহাটৰ সপ্ত শ্বহীদৰ বেদীত যুৱ মৰ্চাৰ ৰাজ্যিক সমিতিৰ সভাপতি ৰাকেশ দাস জামুগুৰি সমষ্টিৰ বিধায়ক দীপলু ৰঞ্জন শৰ্মা ৰাজ্যিক বিজেপিৰ সভাপতি ভৱেশ কলিতাই শ্বহীদ তৰ্পণ কৰে মুখ্যমন্ত্ৰীৰ সন্মুখত মহাবীৰ লাচিত বৰফুকনৰ ওপৰত ৰচনা কৰা এখন আলেখ্য নাটু প্ৰদৰ্শন কৰা হয় লগতে শ্বহীদ দিৱসৰ এই কাৰ্যসূচীত উপস্থিত থাকে চতিয়া সমষ্টিৰ বিধায়ক পদ্ম হাজৰিকা বিশ্বনাথৰ বিধায়ক প্ৰমোদ বৰঠাকুৰ বিহালীৰ বিধায়ক দিগন্ত ঘাটুৱাৰৰ লগতে বিজেপিৰ কেইবাগৰাকীও বিধায়ক অসমীয়া প্ৰতিদিন ডিজিটেল সংবাদ জামুগুৰিহাট